যোৱা জানুৱাৰী মাহৰ 19 তাৰিখে মোৰ ভতিজীজনীৰ সুন্দৰকৈ বনাই থোৱা তুলনি বিয়াৰ ভিডিঅ'টো আজি আপোনালোকৰ মাজত উপস্থাপন কৰিলোঁ। ঠাইভেদে সকলোতে নিয়মবোৰ বেলেগ বেলেগ হয়। আমাৰ ইয়াতে আমি কি ধৰণে কৰিলোঁ সেয়াই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। 4 দিনীয়া গা ধোৱাৰ 2 দিনৰ আগত আমি জননী থ'বলৈ গৈছিলোঁ আৰু আমি গোটেইবিলাক জা-জোৱালি লগ লাগি ইমান যে ফূৰ্তি কৰিছিলোঁ, সঁচাকৈ সেই দিনটো বৰ ভাল লগা আছিল। সোণৰ চেকুৰা চকু জিলিকি ৰয় যৌৱন দেহ মন মুখৰিত গানে তুমি ফাগুনৰে নৈ থাকা বুকু জুৰিবই আলু খোৱা বুকুতে তুমি মাথো আজি সৰু ভনী নোৱালেহি দেহালি ওলাহে কৰিছে ৰঙেৰে উপচা ঘৰ আজি মই কইনা হ'ব ওলালো তোমাৰ বাবে অজনা তুমি আহিছা মোকে নিবলৈ সাজু সপোনৰ ইয়াতে ছোৱালীটোৰ 1 ঘণ্টা তেলবন্তিৰ পইচা ইয়াতে আইসকলৰ আগত দাখিল কৰিছে। সেইখিনিও কৃষ্ণৰ চৰণত অৰ্পিত হ'ব আৰু ছোৱালীটো কুমাৰী কালৰ পৰা যৌৱন কালত ধৰি দিলেহে অৰ্থাৎ আজি সকলো আইসকলে নাম কীৰ্তন কৰিছে। যাতে যদি কিবা দোষাটো কৈছে সেইখিনি দুখ মৰিকণ হ'ব আৰু যাতে তাৰ যৌৱন কালটো সুখময় হয় এই কামনা কৰি আইসকলে সকলো আশীৰ্বাদ কৰিব আৰু ঘৰৰ গৃহস্থ সকলোৰে কুশল মংগল কামনা কৰি দুজনা গুৰু শ্ৰী চৰণত প্ৰণিপাত কৰি যি মনে কামনা কৰিছে মনৰ শত বাঞ্ছা পূৰ্ণ কৰি দুজনা গুৰু কুশলে ৰক্ষা কৰিব। জয় কৃষ্ণ বুলি হৰি বোলা আৰু বাৰে হৰি বোলা। গামুৰি চৰাব হেতু শ্যাম কানু দূৰ হৈ নাযাবা বাছা শ্যাম কানু।
বিৰহী ক্ষণ মোৰ ৰহবি আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আকৌ অতি সোনকালে ভতিজীক নতুন ৰূপত দেখা পাব দেই।